বৰ ভাগৰ লাগিছো বাবা এইকেইদিনতে তুমি বহুত খিনাই গ'লা মা ভালকৈ খোৱা বোৱা নকৰা নেকি খাবলৈ দেখোন মনেই নোযোৱা হৈছে ভাল খবৰটো তই কি জাননে নাই কি মোৰ অসুখটো ভাল হৈ গ'ল নহয় হয় নেকি দেউতাক সুধিবিচোন ডাক্তৰে কি কৈছে সেয়া দেউতাৰে ভালকে বুজাই দিব দেউতাই কিমান ফোন কৰি আছো ফোনটো অফ বুলি কৈ আছে ফোনটো কিয় ছুইচ অফ কৰি থয় দেউতাৰৰ কাম নেজানো দেউতাৰে গমেই নাপায় ফোনটো যে অফ হৈ আছে গাড়ীত আহোঁতেহে চাইছে ফোনটো যে অফ সেইকাৰণে ড্ৰাইভাৰ ল'ৰাটো পাই ফোন কৰি পেলাই তহঁতক খবৰ দিছে মনিকা স্কুল গ'ল নেকি মা তুমি এতিয়া অলপ আৰাম কৰাচোন মই দেউতাক লৈ আহোঁ দেউতা খবৰটো শুনি মোৰ খুব ভাল লাগিছে মা সুস্থ হৈ থক সেইটোৱে মই সদায় প্ৰাৰ্থনা কৰোঁ ভগৱানে আমাৰ প্ৰাৰ্থনা শুনিলে কি হ'ল দেউতা আপুনি একো নক'লে যে কোনে কৈছে তোৰ মাৰৰ অসুখটো ভাল হৈছে বুলি মায়ে কৈছে এই মাত্ৰ তেওঁ একো নাজানে মই তেওঁক মিছা কথা কৈ লৈ আহিছো মানে ডাক্তৰে কি কৈছে খুলি কওকচোন কি ক'ব আৰু ইয়াৰ আগতে চেকআপ কৰিবলৈ যাওঁতে ভালেই দেখিছিল এইবাৰ বেমাৰটো গোটেই মানুহজনীৰ শৰীৰটোতে বিয়পি পৰিছে এতিয়া আৰু লাভ নাই ডাক্তৰে কৈছে আৰু 10-15 দিন কি গতিকে থকা দিনকেইটা তেওঁৰ লগত ভালকে কটাই বিদায় দিয়াৰ বাহিৰে আৰু উপায় নাই নাই মাৰ একো নহয় মাৰ মই আছো নহয় মনে মনে ক সেইবোৰ কথা মই তোৰ আগতে যি কলো মাৰৰ কাণত নেপেলাবিগে আকৌ সেইবোৰ কথা শুনিলে তেওঁৰ থকা দিনকেইটাও ছুটি হৈ পৰিব এতিয়া আমি সকলোৱে তেওঁৰ আগত তেওঁৰ বেমাৰ ভাল হোৱাৰ অভিনয় কৰিব লাগিব বুজিছ আহোঁতেও মই গোটেই ৰাস্তাটোত তেওঁৰ আগত অভিনয় কৰিয়ে আহিছো এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত